নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ পূবমুখী ঘৰৰ বাস্তুৰ সম্পৰ্কে। ইয়াৰ আগতে মই আপোনালোকৰ লগত দক্ষিণমুখী, পশ্চিমমুখী আৰু উত্তৰমুখী ঘৰৰ বাস্তুৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ। আজি মই আলোচনা কৰিম আপোনালোকৰ লগত পূবমুখী ঘৰৰ বাস্তুৰ সম্পৰ্কে। বন্ধুসকল, সাধাৰণতে পূবমুখী ঘৰত বাস্তু অনুসৰি অত্যন্ত ভাল বুলি কোৱা হৈছে। কিন্তু যদি আপোনালোকে বাস্তুৰ নিয়ম ফ'ল' নকৰে, যধে মধে য'তে মন যায় আপোনালোকে টয়লেট নিৰ্মাণ কৰি দিয়ে, পানীৰ উৎস আপোনালোকে ভুল দিশত স্থাপন কৰে, বেডৰুমটো ভুল দিশত স্থাপন কৰি থয়, মুখ্য দুৱাৰখন নিৰ্দিষ্ট পদত নাথাকে, তেন্তে আপোনাৰ পূবমুখী ঘৰতো নানান সমস্যা হ'ব পাৰে। আৰ্থিক সমস্যা, পাৰিবাৰিক সমস্যা, শাৰীৰিক সমস্যা, যিকোনো ধৰণৰ সমস্যা আপোনাক আমনি কৰিব পাৰে। গতিকে আপোনালোকে পূবমুখীকৈ ঘৰ নিৰ্মাণ কৰিলোঁ বুলিয়ে আপোনাৰ ঘৰখন বাস্তুসন্মত বুলি ভাবি নল'ব। পূবমুখী ঘৰতো বিভিন্ন বাস্তুদোষ থাকে। বিশেষকৈ পূবমুখী ঘৰত দক্ষিণ পশ্চিম দিশত বেছিকৈ বাস্তুদোষ উৎপন্ন হোৱা দেখিবলৈ পোৱা যায়। বন্ধুসকল, পূবমুখী ঘৰক এইটো কাৰণে ভাল বুলি কোৱা হৈছে যে পূবমুখী ঘৰত ৰাতিপুৱাৰ সূৰ্যৰ যি পজিটিভ কিৰণ সেয়া ডাইৰেক্ট সেইখন ঘৰত প্ৰৱেশ কৰিব পাৰে। অৰ্থাৎ পূব দিশেদি সূৰ্য উদয় হয় আৰু সূৰ্যৰ ৰাতিপুৱাৰ সময়ত পজিটিভ এনাৰ্জিখিনি আপোনাৰ ঘৰত ডাইৰেক্ট প্ৰৱেশ কৰে। দ্বিতীয়তে, পূবমুখী ঘৰত উত্তৰ পূব দিশটো ফ্ৰণ্টত থাকে। গতিকে যেতিয়া আপোনাৰ ঘৰৰ ফ্ৰণ্টত উত্তৰ পূব দিশটো থাকে, সেই দিশটো প্ৰায় চাফ চিকুণ হৈ থাকে। সেই দিশত টয়লেট বা ছেপ্টিক টেংক প্ৰায় নাথাকে। গতিকে নৰ্থ ইষ্টটো দোষমুক্ত হৈ থাকে, যিটো কাৰণে পূব দিশক ভাল বুলি কোৱা হৈছে। যিহেতু মেক্সিমাম ব্যক্তিয়ে নিজৰ ঘৰৰ সন্মুখত টয়লেট বা ছেপ্টিক টেংক কেতিয়াও নবনায়, নৰ্থ ইষ্টত বিশেষ দোষ দেখিবলৈ পোৱা নাযায়। কিন্তু যদি আপোনালোকে সেই নৰ্থ ইষ্টতে কিবা গধুৰ নিৰ্মাণ কাৰ্য কৰি দিয়ে, ধৰি লওক তাত আপোনালোকে ষ্ট'ৰ ৰুম বনাই দিয়ে, ভঁৰাল ঘৰ বনাই দিয়ে, তেন্তে কিন্তু আপোনালোকৰ সমস্যা হ'ব পাৰে। পূবমুখী ঘৰত সদায় আপোনালোকে আপোনালোকৰ মুখ্য দুৱাৰখন যধে মধে য'তে ত'তে স্থাপন নকৰিব। তাৰ পৰিৱৰ্তে আপোনালোকে পূবমুখী ঘৰত সদায় E3, E4 এই দুটা পদত আপোনালোকে মুখ্য দুৱাৰখন বা মেইন গেটখন স্থাপন কৰি ল'ব। বন্ধুসকল, পূব দিশত 8টা পদ আছে, তাৰে 2টা পদকে ভাল বুলি কোৱা হৈছে। বন্ধুসকল, সেই 2টা পদ হৈছে E3 আৰু E4। এই 2টা পদতে আপোনালোকে আপোনাৰ ঘৰৰ মুখ্য দুৱাৰখন আৰু মেইন গেটখন স্থাপন কৰিব লাগে। এনে কৰিলে আপোনালোকৰ উন্নতি সমৃদ্ধিৰ আগমন হয়। তাৰোপৰি পূবমুখী ঘৰত সদায় কিটচেনটো পাৰিলে দক্ষিণ পূবতে নিৰ্মাণ কৰিব লাগে। বা আপোনালোকে যদি দক্ষিণ পূবত নিৰ্মাণ কৰিবলৈ অসুবিধা হয়, তেন্তে উত্তৰ পশ্চিম বা বায়ুকোণতো আপোনালোকে কিটচেন নিৰ্মাণ কৰিব পাৰে। পূবমুখী ঘৰত সদায় পানীৰ উৎস উত্তৰ পূব দিশত বা উত্তৰ দিশত ৰাখিবলৈ যত্ন কৰিব লাগে। কেতিয়াও পূবমুখী ঘৰত পশ্চিম দিশত বা দক্ষিণ পশ্চিম দিশত বা উত্তৰ পশ্চিম বা বায়ুকোণত পানীৰ উৎস থাকিব নালাগে। কিন্তু পূবমুখী ঘৰত প্ৰায় এইটো বাস্তুদোষ দেখিবলৈ পোৱা যায় যে তেওঁলোকে পানীৰ উৎস দক্ষিণ পশ্চিম দিশত বা উত্তৰ পশ্চিম দিশতে ৰাখে। কেতিয়াও এইটো ভুল নকৰিব। সদায় পূবমুখী ঘৰত পানীৰ উৎস উত্তৰ দিশত বা উত্তৰ পূব দিশতে ৰাখিবলৈ যত্ন কৰিব। পশ্চিম দিশত পানীৰ উৎস, দক্ষিণ পশ্চিম দিশত পানীৰ উৎস বা উত্তৰ পশ্চিম দিশত পানীৰ উৎস থাকিলে কিন্তু আপোনালোকৰ জীৱনলৈ নানান সমস্যা আহে। বন্ধুসকল, তাৰপিছত যদি আপোনালোকে পূবমুখী ঘৰত চিৰি নিৰ্মাণ কৰোঁ বুলি ভাবিছে, তেন্তে আপোনালোকে দক্ষিণ পূব দিশত এণ্টি ক্লককৈ নিৰ্মাণ কৰিব পাৰে বা দক্ষিণ দিশতো আপোনালোকে চিৰি নিৰ্মাণ কৰিব পাৰে বা পশ্চিম দিশতো আপোনালোকে চিৰি নিৰ্মাণ কৰিব পাৰে। বন্ধুসকল, তাৰোপৰি পূবমুখী ঘৰত টয়লেট নিৰ্মাণ কৰিলে সদায় উত্তৰ পশ্চিম কোণতে নিৰ্মাণ কৰিব লাগে। অৰ্থাৎ বায়ুকোণৰ ফালেই নিৰ্মাণ কৰিব লাগে আৰু তাতে ছেপ্টিক টেংক, টয়লেট 2টা স্থাপন কৰিব লাগে। বা যদি আপোনালোকৰ সেই দিশত বনাবলৈ অসুবিধা হয়, তেন্তে আৰু এটা দিশ আছে যাক কোৱা হয় চাউথ অফ চাউথ ৱেষ্ট, অৰ্থাৎ SSW, দক্ষিণ পশ্চিম আৰু দক্ষিণৰ মাজত এটা দিশ পোৱা যায় যাকে কোৱা হয় চাউথ অফ চাউথ ৱেষ্ট। তাতে আপোনালোকে নিজৰ টয়লেট আৰু ছেপ্টিক টেংক নিৰ্মাণ কৰিব পাৰে। অৰ্থাৎ উত্তৰ পশ্চিম কোণা আৰু চাউথ অফ চাউথ ৱেষ্ট, অৰ্থাৎ দক্ষিণ পশ্চিম, এই 2টা দিশতে আপোনালোকে নিজৰ টয়লেট আৰু ছেপ্টিক টেংক নিৰ্মাণ কৰিব পাৰে। কিন্তু আপোনালোকে পূবমুখীকৈ ঘৰ নিৰ্মাণ কৰিলে ভুলতে পানীৰ উৎস দক্ষিণ পশ্চিম বা উত্তৰ পশ্চিম কোণালৈ নাৰাখিব। এনে কৰিলে কিন্তু আপোনালোকৰ উন্নতি হোৱাৰ পৰিৱৰ্তে আপোনাৰ নানান সমস্যা আমনি কৰিবলৈ ল'ব। আপোনালোকে নিজৰ পানীৰ উৎস সদায় উত্তৰ পূব বা উত্তৰ দিশৰ পিনে ৰাখিবলৈ যত্ন কৰিব।
আৰু পূবমুখী ঘৰত আপোনালোকে যদি মন্দিৰ নিৰ্মাণ কৰিব খুজিছে উত্তৰ পূব দিশত নিৰ্মাণ কৰিব যত্ন কৰিব আৰু উত্তৰ পূব দিশটো যিমান পাৰে চাফ চিকুণ কৰি ৰাখিবলৈ যত্ন কৰিব। তাৰোপৰি পূবমুখী ঘৰত আপোনালোকে বেডৰুম নিৰ্মাণ কৰিলে দক্ষিণ পশ্চিম দিশত, পশ্চিম দিশত, উত্তৰ দিশত নিৰ্মাণ কৰিবলৈ যত্ন কৰিব। সৰু ল'ৰা ছোৱালীৰ ৰুম সদায় উত্তৰ দিশত ৰাখিব। সন্তানক পঢ়িবৰ কাৰণে উত্তৰ পূব দিশত বা আপোনালোকে উত্তৰ দিশত পঢ়িবলৈ দিব। পানীৰ উৎস আপোনালোকে উত্তৰ দিশত ৰাখিব বা উত্তৰ পূবত ৰাখিব। মন্দিৰ নিৰ্মাণ কৰিলে উত্তৰ পূবত নিৰ্মাণ কৰিব। মেইন গেটখন বা মেইন ডোৰখন আপোনালোকে E3 বা E4 পদত ৰাখিব। কিন্তু আপোনালোকে ভুলতো কেতিয়াও আপোনাৰ ঘৰৰ উত্তৰ পূব দিশত চিৰি নিৰ্মাণ কৰি নিদিব বা উত্তৰ পূব দিশত আপোনালোকে কিটচেন নিৰ্মাণ নকৰিব। তাৰোপৰি যদি আপোনাৰ ঘৰখন পূবমুখী হয় তেন্তে আপোনালোকে আপোনাৰ মুখ্য দুৱাৰখনৰ ওপৰত এটা তামৰ সূৰ্য লগাবলৈ নাপাহৰিব। বন্ধুসকল, পূব দিশটো হৈছে সূৰ্য দেৱতাৰ দিশ। পূব দিশৰ দিকপাল হৈছে ইন্দ্ৰ। গতিকে আপোনালোকে আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত এটা তামৰ সূৰ্য লগাই ৰাখিব, যাতে সূৰ্য দেৱতাৰ কৃপা দৃষ্টি আপোনাৰ ওপৰত সদায় থাকে। তাৰোপৰি পূবমুখী ঘৰত যদি আপোনালোকে ৰং কৰিব খোজে তেন্তে আপোনালোকে পাতলা সেউজীয়া ৰং অৰ্থাৎ লাইট গ্ৰীণ কালাৰ ইউজ কৰিব পাৰে বা লাইট ব্লু বা অৰেঞ্জ কালাৰো আপোনালোকে কৰিব পাৰে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে পূবমুখী ঘৰত আমি টয়লেট, কিটচেন, পানীৰ উৎস, মেইন গেট, মেইন ডোৰ ইত্যাদিবিলাক কোন দিশত স্থাপন কৰিব লাগে। পূব দিশলৈ মুখ কৰি ঘৰ বনাইছোঁ বুলি যধে মধে যদি আপুনি ঘৰ নিৰ্মাণ কৰি দিয়ে, যধে মধে য'ত ত'ত কিটচেন, টয়লেট, পানীৰ বৰিং স্থাপন কৰি দিয়ে, তাৰ পৰা কিন্তু আপোনাৰ বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে। গতিকে পূবমুখী যদি আপুনি ঘৰ নিৰ্মাণ কৰিব খুজিছে তেন্তে এইখিনি কথা আপোনালোকে ধ্যান ৰাখিব। বা যদি আপুনি পূবমুখী ঘৰত আছে তেন্তে আপুনি চাই লওক যে আপোনাৰ এইকেইটাৰ বাস্তুদোষৰ ভিতৰত কোনটো বাস্তুদোষ আপোনাৰ ঘৰত আছে। যদি আছে তাৰ প্ৰতিকাৰ কৰাৰ ব্যৱস্থা কৰিব। প্ৰত্যেকটো বাস্তুদোষৰ প্ৰতিকাৰ থাকে, কেৱল উত্তৰ পূব দিশৰ টয়লেট বা চেপ্টিক টেংকটোক বাদ দি। আৰু সেই প্ৰতিকাৰবিলাক আমি নভঙা নিচিঙাকৈ কৰিব পাৰোঁ। তাৰ কাৰণে ভঙা চিঙা কৰিবলৈ কোনো প্ৰয়োজন নাই। আপোনালোকে চাই লওক যদি আপোনাৰ ঘৰত এই ধৰণে কিবা বাস্তুদোষ আছে তাৰ ৰিমেডিজ মই এই চেনেলটোতে আপলোড কৰি ৰাখিছোঁ। আপোনালোকে চেনেলটোত গৈ এই ৰিমেডিজৰ সম্পৰ্কে ভালকৈ জানি ল'ব পাৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ পূবমুখী ঘৰৰ বাস্তুৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।